আজি সদৌ ট্ৰাইবেল সংঘ গুৱাহাটী জিলা সমিতি আৰু অন্যান্য জনজাতীয় সংগঠনৰ উদ্যোগত অনুষ্ঠিত সংবাদমেল তথা মুখ্যমন্ত্ৰীলৈ অভিনন্দন অনুষ্ঠানত উপস্থিত থকা সাংবাদিক বন্ধুসকল, আমি সোণাপুৰ কচুতলিৰ উচ্ছেদ কাৰ্য, যিটো উচ্ছেদ কাৰ্য, এই উচ্ছেদ কাৰ্যক মুখ্যমন্ত্ৰীৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি সাহসী পদক্ষেপ লৈ মানে উচ্ছেদ কাৰ্যত সম্পাদন কৰিলে, তাৰ কাৰণে আমি সদৌ অসম ট্ৰাইবেল সংঘ আৰু জনজাতীয় ছাত্ৰ সংগঠনসমূহে আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ সদৌ অসম ট্ৰাইবেল সংঘ আৰু জনজাতীয় সংগঠনৰ দীৰ্ঘদিনীয়া দাবী যে অসমৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লক যিসকল অবৈধভাৱে বেদখল কৰি আছে, একেলোকক অতি শীঘ্ৰে উচ্ছেদ কাৰ্যসূচী চলাবৰ কাৰণে আমি দাবী জনাই আহিছিলোঁ। বিগত চৰকাৰবোৰে হয়তো আমাৰ দাবী মানি লোৱা নাছিলে বা কাৰ্যকৰী কৰা নাছিলে। এইবাৰৰ যিটো চৰকাৰ, বিজেপি নেতৃত্বাধীন মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে যি পদক্ষেপ ল'লে, মহান পদক্ষেপ, জনজাতিসকলৰ ভূমি সুৰক্ষাৰ কাৰণে, জনজাতিসকলৰ সমাজ সুৰক্ষিত কৰাৰ স্বাৰ্থত যি ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ অবৈধ বেদখলকাৰী উচ্ছেদ কাৰ্য সম্পাদন কৰিলে, তাৰ কাৰণে আমি নথৈ আনন্দিত হৈছোঁ। আজি আমি জনজাতি হিচাপে, জনজাতি সংগঠন হিচাপে আজিৰ তাৰিখত আমি বিজয় উৎসৱ বুলি মানে আমি অভিহিত কৰিছোঁ, যিহেতুকে দীৰ্ঘদিনে এই সমস্যাটো সমাধান হোৱা নাছিলে। কিন্তু এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সাহসী পদক্ষেপেৰে এই কাৰ্য সম্পাদন কৰিবলৈ সক্ষম হৈছে, যাৰ ফলত সোণাপুৰ দক্ষিণ কামৰূপ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ অন্তৰ্গত সোণাপুৰ কচুতলিত প্ৰায় 1200 বিঘা মাটি বেদখল কৰিবলৈ সক্ষম হৈছে। আৰু এই উচ্ছেদৰ ফলতে প্ৰায় 5000 মান সন্দেহযুক্ত নাগৰিক মানে বেদখলকাৰী সেই জেগা এৰি পেলাই মানে গুচি যাবলৈ বাধ্য হৈছে। গতিকে সেই কাৰ্যসূচী কোনো এজন ব্যক্তিৰ বা সামান্য এটা মুখ্যমন্ত্ৰীৰ বা সামান্য এজন ব্যক্তিত্বৰ মানে কাৰ্য বুলি আমি গণ্য নকৰোঁ। ই এটা মহান আৰু সাহসী পদক্ষেপ বুলি আমি ক'ব লাগিব। গতিকে মুখ্যমন্ত্ৰী দেৱলৈ আমি সদৌ অসম ট্ৰাইবেল সংঘ আৰু অন্যান্য CC2R সদস্য সংগঠনৰ ফালৰ পৰা আমি লুৰিণজ্যোতি গগৈ জাতীয়তাবাদীৰ পোচাক লৈ পেলাই আজি পৰ্যায়লৈ গৈছে। আছুত যেতিয়া এখেতে আছিলে, আছুৰ 1 নম্বৰ নে 10 নম্বৰ, 1 নম্বৰ নহয় 10 নম্বৰ মানে যিখিনি দাবী, এই দাবীৰ ভিতৰত একমাত্ৰ দাবী আছিল, মূল দাবী এটা আছিলে চেপ্টাৰ 10। চেপ্টাৰ 10ৰ যিখিনি ট্ৰাইবেল বেল্ট এণ্ড ব্লক, ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটিখিনি জনজাতিসকলক সুৰক্ষাৰ কাৰণে কাৰ্যকৰী কৰাৰ কাৰণে আছুৱে দীৰ্ঘ সময় যদি আজিৰ তাৰিখলৈকে ডিমাণ্ড কৰি আছে। গতিকে লুৰিণজ্যোতি গগৈয়ে তাৰে মানে মঞ্চৰ পৰা আহি আজি অসম জাতীয় পৰিষদৰ ৰাজনীতি কৰিব বিচাৰিছে। গতিকে ৰাজনীতি কৰিলে এইটো বহুত বেয়া কথা হৈছে। জাতীয়তাবাদৰ মানে যিটো পৰিষদ বুলি মানে গঠন কৰাৰ পিছত সিহঁতক আমি ক'ব লাগিব যে বেলেগ দলত যোগদান কৰক, যিটো সেই পক্ষৰ মানুহ আছে। যদি প্ৰকৃত অসমীয়া হয় তেতিয়াহ'লে একেবাৰে আমাৰ পক্ষত আহিব লাগে, আমাৰ পক্ষত থিয় দিব লাগে বুলি আমি আহ্বান জনাইছোঁ। আমি এইটোৱে কৈ আছোঁ যে বিৰোধী দলসকলকো আমি কৈছোঁ যে আপোনালোকে কোনো ৰাজনীতি কৰিব নালাগে, জনজাতীয় সমাজক লৈ পেলাই ৰাজনীতি কৰিব নালাগে। এইটো হ'ল অৰ্থ সামাজিক মানে উন্নয়নৰ স্বাৰ্থ। গতিকে ইয়াত কোনো ক্ষমতাৰ কথাও নহয়। গতিকে সমাজটো যদি নাথাকে, মাটি বাৰী যদি নাথাকে, তেতিয়াহ'লে সমাজখন বিচ্ছিন্ন হৈ যাব। গতিকে আমি বিৰোধী দলবিলাকক মানে আমাৰ বিৰোধী বুলি পেলাই আমি অভিহিত কৰিব লাগিব, জনজাতিসকলৰ বিৰোধী বুলি ক'ব লাগিব আমি। কাৰণ জনজাতিসকলৰ স্বাৰ্থত আপোনালোকে কাম কৰক। অনাগত দিনত আপোনালোকে চৰকাৰ চলাব, তেতিয়াওতো জনজাতিসকলে, এতিয়াওতো জনজাতিসকলে কংগ্ৰেছকো ভোট দিছে, যদি এক্সাম্পল হিচাপে ক'বলৈ গ'লে, কিন্তু কংগ্ৰেছকো ভোট দিছে। গতিকে জনজাতিসকলৰ স্বাৰ্থত যিখিনি উচ্ছেদ কাৰ্য চলিছে, সেই কাৰ্যত একেলোককো আমি সমৰ্থন জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। অন্যথা অনাগত দিনত আমাৰ জনজাতীয় অধ্যুষিত এৰিয়াবিলাকত কিন্তু ইহঁতৰ ৰাজনৈতিক আৰু ভৱিষ্যতে অসমৰ বিভিন্ন অঞ্চলত গঠিত 47টা ট্ৰাইবেল বেল্ট এণ্ড ব্লক, এই ব্লকতো
সমান্তৰালভাৱে উচ্ছেদ কাৰ্য চলাবৰ কাৰণে আমি আজিৰ সংবাদমেল যোগে অসম চৰকাৰৰ আমি আহ্বান জনাইছোঁ, যাতে আমাৰ জনজাতিসকলৰ ভূমি সুৰক্ষিত হয় আৰু জনজাতিসকলৰ স্বাৰ্থ ইয়াতে যাতে ডেভেলপমেণ্ট কৰাৰ মানে ভূমি অধিকাৰটো সাব্যস্ত কৰিব পাৰে আৰু বেলেগৰ সাব্যস্ত কৰি থকা অধিকাৰটো আমি ঘূৰাই আনিব পাৰোঁ, তাৰ কাৰণে অসম চৰকাৰক আমি আহ্বান জনাইছোঁ। এই ক্ষেত্ৰত যিটো পদক্ষেপ এতিয়া বৰ্তমান লৈছে, এই পদক্ষেপটোৰ কাৰণে মহান পদক্ষেপ বুলি আমি অভিহিত কৰিছোঁ আৰু ইয়াত অনাগত দিনতো এনেকুৱা ধৰণৰ কাৰ্যসূচী চলাব বুলি আমি আহ্বান জনাইছোঁ চৰকাৰক। আৰু এই পদক্ষেপৰ কাৰণে 1200 বিঘা মাটি উচ্ছেদ কৰিবলৈ যিটো মুকলি কৰিবলৈ সক্ষম হৈছে আৰু 5000 সন্দেহযুক্ত বেদখলকাৰী মুক্ত তাৰ পৰা উঠাই দিবলৈ বাধ্য কৰাইছে একমাত্ৰ অসমৰ সাহসী মুখ্যমন্ত্ৰী, জনজাতিসকলৰ ত্ৰাণকৰ্তা বুলি আমি অভিহিত কৰিব লাগিব। ত্ৰাণকৰ্তা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আমি আজিৰ এই সংবাদমেলৰ জৰিয়তে আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এই চৰকাৰৰ দিনতে আমি জনজাতিসকলে সুৰক্ষিত বুলি আমি অনুভৱ কৰিছোঁ আৰু অনাগত দিনতো এই কাৰ্যসূচী চলাই নিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। এই হিচাপতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে সমান্তৰালভাৱে আমি মাননীয় মন্ত্ৰী জনজাতি আৰু শিক্ষামন্ত্ৰী মাননীয় ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াকো আমি অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু অনাগত দিনত আৰু আদাৰ্ছ যিখিনি 45-40টা যিখিনি ট্ৰাইবেল বেল্ট এণ্ড ব্লক আছে, এই ব্লকবিলাকক উচ্ছেদ কৰাৰ ক্ষেত্ৰত অসমৰ জাতীয় দল সংগঠন, ৰাজনৈতিক দল, সাংবাদিক বন্ধুসকল আৰু শিক্ষাবিদ, বুদ্ধিজীৱী বিভিন্ন পক্ষক আমি ট্ৰাইবেল বেল্ট ব্লকৰ অবৈধ উচ্ছেদ কাৰ্যত আমাৰ হৈ জনজাতিসকলৰ ভূমি সুৰক্ষাৰ স্বাৰ্থত আৰু জনজাতি সমাজৰ ঐক্যবদ্ধৰ কাৰণে অসমৰ শান্তি সম্প্ৰতি বজাই ৰখাৰ স্বাৰ্থত জনজাতি সমাজৰ লগত থিয় হৈ কাম কৰি যাবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমি সকলো জনজাতি ছাত্ৰ সন্থা ট্ৰাইবেল সংঘকে ধৰি ট্ৰাইবেল সংঘৰ উদ্যোগত যিটো আজি প্ৰেছ ক্লাবত সকলো সংবাদ মাধ্যমৰ বন্ধু বান্ধৱসকল সকলোৱে ইয়াত উপস্থিত হৈছে। এই জৰিয়তে আমি আৰু এবাৰ তাকাম মিচিং কৰিম কাবাং হৈ আৰু অল আছাম ট্ৰাইবেল সংঘ হৈ আৰু সকলোবোৰ আমাৰ জনজাতি ছাত্ৰ সংগঠন হয় আমি এটাই কথা ক'ব বিচাৰিছোঁ যে এই বৰ্তমানৰ যিজন মুখ্যমন্ত্ৰী, এই আমাৰ তাহানি যুগৰ এজন ঐতিহাসিক মুখ্যমন্ত্ৰী এজন আছিলে, তেওঁ হৈছিলে গোপীনাথ বৰদলৈদেৱ। তেওঁৰ পিছত আজি হয়তো এইজনেই আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে এজন এনেকুৱা মুখ্যমন্ত্ৰী ওলাইছে, যিয়ে এনেকুৱা এখন ইমান ডাঙৰ সাহসী পদক্ষেপ গ্ৰহণ কৰি আজি আমাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকক অলপ মুক্ত কৰাবৰ বাবে চেষ্টা কৰি আছে। গতিকেলৈ সেই যিটো সাহসী পদক্ষেপ, সেইটোক আমি সকলো ট্ৰাইবেল অৰ্গেনাইজেশ্যন তৰফৰ পৰা আমি তেখেতলৈ আন্তৰিক অভিনন্দন, আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ট্ৰাইবেল সংঘ জিন্দাবাদ জিন্দাবাদ CC2 লং লিভ CC2 লং লিভ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ 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 অসমৰ মাননীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ 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 জনজাতি আৰু খিলঞ্জীয়া